যৌৱনৰ পথাৰত প্ৰেমৰ ধান সিঁচিলো ও হাউলি পৰিলে ও দেহি তুমি দায়ে যাবা ও মই চপায়া নিম ও নাখালেও গুচি ববু শুনিছ কামত আহিব কামৰ মানুহ গতিকে ক'ত কি কেনেকে আজিয়ে খবৰ কৰ বল হেৰি শুনকচোন হেৰ গুণা মহটোৰ দৰে আগপিছ নুগুনি কেনি পুনাইছে তাকেইতো ভাবিছো হেৰি কেতিয়াবা মোক নেপাহৰিলেহে ৰক্ষা হেৰ ভগৱানে আৰু সেইকণ সময়তে মোক নিদিয়ে বুজিছ হ'ব বকলা মাৰিব নালাগে এই বেগটো লওক ইয়াতে কলে ৰাখি আৰু বুট মগু অলপমান আছে নৰামৰ ঘৰলৈ গৈ বৰতীয়া খবৰটো লৈ আহক হেৰ আজি 4 দিন হ'ল মানুহ ঘৰত গৈ খবৰ এটা ল'বগৈ পৰা নাই বেয়াই পাইছে চাগে হ'ব দে মই আহো আৰু শুনকচোন বৈকুণ্ঠৰ ঘৰত দৈ টেকেলি এটা আছে ঘূৰি আহোঁতে লৈ আহিব কাইলৈ ভকত দুজনমানক জলপান এটা খুৱাম বুলি ভাবিছো ঠিক আছে মানে একো উলট পালট কৰি নাহেতো হেৰ দুই এটা কথা পাহৰিলো বুলি কথা পাতি কেটা জেগা এখন কৈ নাথাকিবিচোন বাৰু কওকচোন মই এতিয়া কি কৈ গলো সেইটো নোৱাৰ কথা নে বৈকুণ্ঠ ঘৰত বৰতীয়া দি নৰামা ঘৰৰ পৰা দৈ টেকেলিটো লৈ আনিব লাগে হে ভগৱান এই মানুহটো পাৰো উপায় নাই হেৰ বৰতীয়া বৈকুণ্ঠৰ ঘৰত নহয় নৰামৰ ঘৰত হেৰ ভদ্ৰেশ্বৰী ঢুকাল নৰামৰ বোৱাৰীয়ে হেৰা এটা কথা নহয় কি হ'ল আকৌ এই ভদ্ৰেশ্বৰী নৰামৰ বোৱাৰীয়ে নে বৈকুণ্ঠৰ বোৱাৰী হেৰ মোৰ বোৱাৰী তাকেইতো হেৰা এই আমাৰ ল'ৰাটোৱে কেতিয়া বিয়া পাতিলে হে হক তেও হেখা কথা যে আপোনাৰ মনত আছে এতিয়া সোনকালে যাওক বেলি আহি মূৰৰ ওপৰ পালেহি কথাকেইটা আকৌবাৰ বতাই দিয়াচোন শুনক নৰামৰ ঘৰত বৰতীয়াখিনি দি বৈকুণ্ঠ ঘৰৰ পৰা দৈ টেকেলিটা লৈ আহিব আৰু এতিয়া যাওক নৰামৰ ঘৰত বৰতীয়াখিনি দি বৈকুণ্ঠ ঘৰৰ পৰা দৈ টেকেলিটো লৈ আনিব লাগে নৰামৰ ঘৰত বৰতীয়াখিনি দি বৈকুণ্ঠ ঘৰৰ পৰা দৈ টেকেলিটো লৈ আনিব লাগে নৰামৰ ঘৰত বৰতীয়াখিনি দি হেও তগমাক তই এইদৰে মন চন মাৰি নাথাকিবি গৰুজনী মৰা আজি 4 দিনে হ'ল আপুনি কি বুজিব গাভিনী গৰুজনী তাই গাখীৰ বিক্ৰী কৰিয়ে মই এই ভঁৰালটো সাজিলোঁ হ'ব দে এনেকৈ মেচামেচিকৈ কন্দাকন্দিখন কৰি নাথাকিবি বৈকুণ্ঠ চকীখন আঞ্জা এইবোৰ ভাওনাবোৰ বন্ধ কৰ প্ৰভু আহা আহক বহক বহা এই কথাটো শুনি মনতে বৰ দুখ পালো বুজিছা নকবা মানুহজনীয়েতো কান্দিয়ে আছে হেৰা দুখটো লাগিবই ইমান ডেকা বয়সতে হ'লেও দিয়াচোন হেৰা এই ইমান ডেকা বয়সতে জীৱ এটা হানি হ'ল অথচ কথাটো তুমি ইমান সহজভাৱে ল'ব পাৰিছা তামোল খাওক হেৰা তুমি পিছে মনত বৰকৈ দুখ কৰি নাথাকিবা এই জন্ম মৃত্যু সকলো ভগৱানৰ ইচ্ছা আমি নিমিত্তহে মাত্ৰ দুখ নকৰো বুলিনো কেনেকৈ থাকো গাভিনী অৱস্থাত এই গাত আছিল নেকি 3 মাহ হেৰা এই পুতেৰা পিছে কেনি গ'ল তোমাৰ পৰানো কি লুকুৱাম ভাবিলো তাৰ বিয়াখনকে পাতি দিওঁ এই ওচৰ বকুলনি গাঁৱলৈ ছোৱালী চাবলৈ গৈছে
ইমান সোনকালে? হেৰা ক'ত সোনকাল হৈ আছে হে? এওঁ ঘৰত অকলে থাকে, কাম বন কৰিবলৈ লগ এটা লাগে নহয়। তোমালোকে যি ভাল দেখা, মই পিছে এতিয়া উঠোহে। লোৱা এইটো। এয়া আকৌ কি? এই নিয়ম বুলিতো কথা এটা আছে, বৰতীয়া আকৌ। বৰতীয়া? হেৰা, মানুহ মৰিলে বৰতীয়া দিয়া দেখিছো, কিন্তু গৰু মৰিলে বৰতীয়া দিয়া এই প্ৰথম দেখিলো। গৰু? এইটো বাৰু মন হাজৰিকাৰ ঘৰ হয়নে? হয়। নমস্কাৰ। নমস্কাৰ, আহকচোন বহক। মই পিছে আপোনালোকক চিনি পোৱা নাই নহয়? মোৰ নাম জয়ন্ত দত্ত আৰু এখেত বিখ্যাত গায়ক কুমাৰ ৰণীৰ বন্ধু অসীম চৌধুৰী। আমি চহৰৰ পৰা আহিছোঁ। মন নাই নেকি? আছে। মন? অমন মা এইফালে আছোন। গৈছো ৰ। এওঁলোকে তোক বিচাৰি আহিছে। নমস্কাৰ, মোৰ নাম মন। তোমাৰ নামটো যিমান সুন্দৰ, তোমাৰ কণ্ঠটোও সিমান সুন্দৰ। কিন্তু আপোনালোকে মোৰ কণ্ঠত গীত কেনেকৈ শুনিলো নহয়? আমাৰ কথাটো বাদেই দিয়া, বিখ্যাত গায়ক ৰণীও তোমাৰ কণ্ঠৰ গীত শুনিছে। কুমাৰ ৰণী? সেই যে সেই গায়কজন। আচলতে কি জানা, এই সময়ত আমি গাঁৱে ভূঞে তোমালোকৰ দৰে সুপ্ত প্ৰতিভাবিলাকক বিচাৰি পিটপিটাই ফুৰো। এইবাৰ আমি ভাবিছো তোমাক লৈ এটা বিহুগীতৰ কেছেট কৰিম। মই বিহুগীতৰ কেছেটত গান গাম? যদিহে আপোনালোকৰ কোনো আপত্তি নাথাকে। অ' মা, তই কিন্তু আপত্তি নকৰিবি। মণি, ঐ মণি, মই বিহুগীতৰ কেছেটত গান গাম, চহৰলৈ যাম। অ' আপোনাক কথা এষাৰ কোৱা হোৱাই নাই নহয়? তোমাৰ দেহাটো দেখিছো বয়সৰ আচুৰ পৰিবলৈ আৰম্ভ হৈ গৈছে। মানে? এই কথা পাহৰাটো বাৰ্ধক্যৰ লক্ষণ বুইছা? আচল কথাটো শুনকচোন। কোৱা। আজি বিখ্যাত গায়ক কুমাৰ ৰণীৰ ছেক্ৰেটৰীজন আমাৰ ঘৰলৈ আহিছিল। তেওঁ কৈছে আমাৰ মনৰ মাতটো বোলে বৰ শুৱলা। হেৰা, তেওঁলোকে কোৱাৰ আগতে তুমি জনাই নাছিলা নেকি? জানিছিলোঁ, মই তেওঁলোকে কোৱা কথাষাৰহে কৈছোঁ। এই আৰু হেৰি নহয়, আৰু কি কৈছে জানে? তেওঁলোকে কৈছে আমাৰ মনক বোলে চহৰলৈ লৈ যাব, কেছেটত গান গোৱাব। এই পাহাৰ দেখিবলৈ দূৰৰ পৰাহে ধুনীয়া বুইছা। প্ৰতিটো কথাকে আওঁপুকীয়াকৈ ভবাৰ স্বভাৱটো আৰু আপোনাৰ নগ'ল। বয়স বুজিছা, এইবিলাক বয়সৰ অভিজ্ঞতা। তাতে মই বৃত্তিত এজন শিক্ষক। তেওঁ কৈছে মনক বোলে ডাঙৰ হোটেলত ৰাখিব, কুমাৰ ৰণীৰ লগত গান গাব, ফুৰিব আৰু যে কত কি। সকলো মানুহৰে কথা আৰু কামৰ মাজত মিল থাকিব লাগিব বুলিতো কোনো কথা নাই। তথাপি দিয়কচোন, ইমান ডাঙৰ এজন গায়ক, তেওঁক চাবলৈ সকলোৱে বিচাৰে, তেওঁৰ গান শুনি ভাল পায়। তেওঁৰ কথাৰতো কিবা এটা মূল্য আছে। আচলতে তোমালোকে সিদ্ধান্ত এটা লৈ মোক জনাব বিচাৰিছা নে মোৰ মতামত জানিব বিচাৰিছা? চাওকচোন, ইমান ডাঙৰ সুযোগ এটা জানো এৰি দিয়াটো ভাল হ'ব? সুযোগবোৰতো দুৰ্যোগলৈ পৰিৱৰ্তন হ'বলৈও বেছি সময় নালাগে। আপুনি মানা নকৰিব, মনৰ মনটো একেবাৰে ভাগি যাব। কেতিয়াকে যাব লাগিব? পৰহিলৈ। ঠিক আছে, মোক অলপ ভাবিবলৈ দিয়া। ঐ, তহঁত খোৱাই নাই নেকি? খুৰী, অ' খুৰী, খুৰী, অ' খুৰী, খুৰী, অ' খুৰী, খুৰী। ইমান কোনো মৰ চিঞৰটো কেলে মাৰিছ? অ' চিঞৰিব লগা কথাই। কি হ'ল নকওঁ কিয়? মই চহৰলৈ যাম। এইটোনো চিঞৰিবলগীয়া কথা নে? ধেৎ তেৰি, আচল কথাটো কোৱাই নাই নহয়। বিহুগীত গাবলৈ যাম। বিহুগীত গাবলৈ চহৰলৈ? অ' কেছেটত।
কেতিয়াকে যাবি পৰহিলৈ মই ভাবিলোঁ তহঁতক খবৰটো দি থৈ যাওঁ হেৰি নহয় তৰা নাই নেকি আছে ৰ মাতি দিছোঁ তৰা তৰা মন আহিছে মই কেৰাহীত মাছ তুলি থৈছিলোঁ দেলেই চাগে তই অকণমান ৰ দেই একেবাৰে নকনে যদি নিচিনাকৈ ভিতৰত সোমাই আছ যে এনে একেবাৰে বৰা লহিটো আহিছে চোতালত ভৰি থওঁতে চাহ জলপান যাচিবহি লাগে গম পাবি ৰ ঐ চহৰলৈ যাম পৰহিলৈ এনে মহাভাৰতখন অশুদ্ধ হৈছে তেনেকুৱা বুলিয়ে ধৰ কেছেটত গান গাবলৈ যাম কাৰ বা মতিভ্ৰম হ'ল ঐ কথাই প্ৰতি পেংলাই কৰি নাথাকিবি দেই গুচি গ'লে গম পাবি তাকেইতো পেটলৈ চাগে ভাতেই নেযাব ঐ মই চহৰলৈ গ'লে তোৰ কোনো বেয়া নালাগে নালাগে ঠিক আছে ঐ মন তই গুচি গ'লে মোৰ জান অকণো বেয়া নালাগে চাওঁ চাহকাপ আনিছিলো বুলি কৈছিলোৱেই দেখোন আকৌনো কেলে মুখত তামোলখন সুমিয়াই ল'লে তামোলখন একেখৰীয়া কৰি পেলাই চাহটো বা গিলি থ'ম হেৰা চাহকাপ বৰ ঠাণ্ডাচোন হে সদায় দেখোন গৰম চাহেই দিওঁ আপুনি ঠাণ্ডা হ'লেহে খায় সেইকাৰণে আজি চেঁচা পানীতে বনাই দিলো ভালেই কৰিলা দিয়া হেৰি নহয় আপুনি দেখোন হাতলৈ যাম বুলি কৈছিল নেযায় নেকি বেলি দেখোন মূৰৰ ওপৰ পালেহি যাম ৰ'বা চাহটো পৰা খাই লওঁ হেৰা তোমাক মই বহুত দিনৰ পৰা কথা এটা কম বুলি ক'বই পৰা নাই নহয় এই ৰাইজখনৰ আগত উৰণি লোৱা পিছে মোৰ আগতনো এখন কিয় ল'ব লাগে হয় হ'ব দিয়ক সংস্কাৰ বুলিতো কথা এষাৰ আছে তোমাৰ সেই কথাষাৰে মোৰ একেবাৰে বুকুখন ডাঠ কৰি পেলাই বুজিছা তুমি মহান তুমি সতী তামোলৰ পি কেনেকৈনো বাৰু মই এই মানুহটোৰ লগত ৰোৱনীখন ওলোৱাকৈ কথা পাতো মন ককাইটি মন ককাইটি তই মাছ মাৰি আছ নেকি একেবাৰে টিঙিৰি তোলা হৈ আছ নামাতো নেকি তই চহৰলৈ কেতিয়া যাবি তোক কেলে নহয় মানে প্ৰথমবাৰৰ বাবে চহৰলৈ যাবিতো আচহুৱা ঠাই আচহুৱা মানুহ তোৰ ভয় নালাগিব তইও লগত যাবি নেকি নগলেহে পাৰিছে সঁচাকৈ নে কি চাইছ মই চহৰলৈ গ'লে তোৰ বেয়া নালাগিব কিনো বাৰে বাৰে একেটা কথাকে সুধি থাক তোৰ পৰা আঁতৰি গ'লে মোৰ কিন্তু একেবাৰে বেয়া নালাগে কথা ক'বলৈ আহিছে মই যেনিবা নেজানোহে তহঁতি এতিয়া সুখবা পতা নিচিনা বহি আছ নহ'লে ঢোলে তালৈ বিহু মাৰি থাকিলেহে হ'ব ক'ত বিহু খোৱাৰ কথা কলি জমা ঘৰত হেৰৌ তই পিছে কালি নামঘৰলৈ নাহিলি যে নকবি আৰু বুজিছ মোৰ মানুহজনী কঁকালৰ বিষ এতিয়া মুঠতে পাকঘৰত ময়ে সৰবে হবা তথাপিও দেচোন গাঁৱৰে ল'ৰা এটা চহৰলৈ যাব গান গাবলৈ বুলি গোটেই ৰাইজ গোট খাইছিল নামঘৰত তাক আশীৰ্বাদ দিবলৈ তইতো আহিব পাৰ পিছে সি কেতিয়া যাব কালি ভাজি
যাবৰ সময়ত মাত লগাবলৈও আমাৰ ঘৰলৈ এবাৰ নগলি তইচোন কৈছিলি মই চহৰলৈ গ'লে তোৰ বেয়া নালাগে বুলি সকলো কথা কোৱাৰ প্ৰয়োজন নেকি কেতিয়াকৈ ঘূৰিবি এমাহমান লাগিব চাগে কি বকুলনি থানৰ নিৰ্মালী সদায় লগত ৰাখিবি তোৰ অমংগল নহয় মোক একো দি থৈ নাযাওঁ গাঁওবুঢ়া দেউতাৰ ঘৰলৈ ফোন কৰিবি মই কিন্তু বাট চাই থাকিম কি হ'ল আহা চেঁচা একো নাই AC চলি আছে আহা আহা হেল্ল' দাদা আমি পালোহি ঠিক আছে মই সকলো কথা বুজাই দিছোঁ ঠিক আছে দিছোঁ মন দাদা দাদা মই মনে কৈছোঁ পালোহি আপোনাৰ ভালনে দাদা বুজিছোঁ আপোনাক চাবলৈ বৰ মন গৈ আছে মই লিখিম হয় নাইচোন ভাইব্ৰেশ্যনত আছে হেল্ল' দাদা ঠিক আছে হ'ব মন তুমি থাকা মই যাওঁ হা দাদা কেতিয়াকৈ আহিব দাদা আহিব আহোঁ নমস্কাৰ মোৰ নাম মন বকুলনি গাঁৱৰ পৰা আহিছোঁ চালাম চাহাব
পালতি চাই নাচনি লৈ আহিছো কেমেৰা তুলিল মই চেহেৰা দুৱাৰ মুখত ওলমাই থমে নাচনি বতাহতে হালিব মোলৈনো চাই হাঁহিব চেনেহতে চুমা দিমে নাচনি ৰাতি হলে বিচনাত মোৰ জীৱনৰ ফুল দানিত তোমাক সজাই থলো হলে ফুল তুমি নহলা বিহুৰে নাচনি যৌৱন নুঠাপে মানে তুমি কৰিবা ধেমালি যৌৱন গলে কৰিবা অ দাদা পানী অকণ দে না তই ভাতটো কেলে দিলি মোক এতিয়া ক'ত দিলো তই এতিয়া ভাত দিয়া নাই মোক নাই দিয়া মা চাচোন তই ভাতকেইটা মোক দি দিছে মই নাই দিয়া তই খালী হৈ আছে নাই মোৰ এখিনি আগত নহয় তই মাত্ৰ মোক দিছ নাই দিয়া দিছ তই নাই দিয়া নাই দিয়া দিছ ভাতৰ পাতত ইমান হুলস্থুল কেলে Hello, young boy. দাদা বহ হ'ব আচ্ছা হে নহয় গান কেইটা ৰেডি হৈছে গান দাদা গোটেইকেইটা হ'লগৈ এটা বাকী আছে হৈ যাব কিবা সাল সলনি কৰিব লাগিলে মই কৰি ল'ম ঠিক ঠাক কৰি ল'ম
বঢ়িয়া বঢ়িয়া আচ্ছা বাকী আৰু সেইটো যে কোনবিলাক মই টেপ কৰিব দিছোঁ মোৰ মনত আছে দাদা মই কৈ থৈছোঁ ক'ত ইয়াতে কেছেটটো সোমাই আছে ইয়াতে হয় আটাইখিনি কাম ভুল কৰিছনে কৰিছোঁ দাদা আটাইখিনি অঁ ভেৰি গুড আচ্ছা এটা কাম কৰিবি কাইলৈ ৰেডি হৈ থাকিবি ক'ৰবাত যাব লাগিব নেকি আৰে ভাই কালি ৰেকৰ্ডিং আছে ষ্টুডিঅ' চিম্ফনি ৰেডি হৈ থাকিবি হ'ব দাদা দাদা আচ্ছা তই 1 মিনিট ৰ মই আহি আছোঁ অমন দাদা অকণমান আছোন বাহিৰলৈ গীত কেইটাতে গোটেইখিনি আছে নহয় হৈছেগৈ আৰু দাদা খালি এটা বিহুৰ 2টামান শাৰী বাকী আছে ৰেকৰ্ডিং চলি আছে তই এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই নহয় মানে দাদা বেছি সময় নালাগে মই নহ'লে ভিতৰতে বহি বল ভিতৰত যাব নালাগে ভিতৰত গ'লে সিহঁতে অসুবিধা পাব পাৰে এটা কাম কৰ পানুকাৰখন দেখিছ নহয় হা তাৰ ওচৰলৈ যা তাতে কাষতে শান্তিত বহি পেলাই কামখিনি কৰগৈ যা সোনকাল কৰগৈ যা ঠিক আছে দাদা হেৰি নহয় দাদা মোকো নহ'লে বিহুগীত এটা গাবলৈ আৰে গাবিতো ভাই কোনে কৈছে তই নাগাবি বুলি আৰে গাব দিম নহয় যা আগতে কামখিনি কৰি পেলাই আচ্ছা শুনচোন হেৰি নহয় এই ফাগুনৰ পচোৱা এই গীতটো তই এবাৰ গাই দেচোন তোৰ মুখত বৰ ভাল লাগিব গাই দেচোন সুৰটো ভাল লাগে গা Ronida! Hi! Are you are looking so cute. Thank you. Are bhai moi tumar karone wait kori aso. More day hoise niki Ronida? No problem. It's okay. All right. Come on. Kutei kotha to ki buisana pa body plan ki ta তুমি কই ন বুঝা না মই কি কম বিচাৰিছো সেইটো কথা হাই ববি তোৰ কি খবৰ এজ ইউজুৱেল কাম নাই হি এনে কয় ৰনিদা মোক কেটা সং দিছে দুটা আৰু বৰ্ণালীক তিনিটা ৰনিদা দিস ইজ নট ফেয়াৰ তোমাক মই যেকেটা গান দিছো নহয় সেইকেটা গান তুমি গোৱাৰ পিছত সুপাৰ দুপাৰ হিট হ'বই আৰু বাকি তিনিটা গান কোনে গাব এটা গাব পুলিচৰ ঘৈণীয়েকে সেইটোতো গাবই লাগিব আৰু বাকি দুটা নিউ কামাৰ সেইবিলাক কথা বাদ দিয়া আমি এটা ষ্টাৰ্ট কৰোঁ আচ্ছা ৰ'বা ফটকৈ তুমি গানৰ ৱৰ্ডিংখিনি চাই লোৱা পকি নেমু টেঙা অ মাই গড লাউৰে হেন্দালি আচ্ছা ৰনিদা এইটো হেন্দালি এইটো হেন্দালি ৰনিদা আপুনি কিন্তু এবাৰ একদম গাঁৱলীয়া বিহু লিখিছে ভাই আচলতে কি জানা মানে এটা চেঞ্জ লাগেতো তাৰোপৰি মই এটা ফিল কৰিলোঁ আমাৰ বিহুটোৰ অৰিজিনেলিটিটো লাহে লাহে নাইকিয়া হৈ গৈছে গতিকে মই এনেকুৱাকে কিছুমান গান লিখিছোঁ য'ত মানুহে নিজকে বিচাৰি পায় ৰনিদা ইউ আৰ গ্ৰেট That's why you are all-time hero. Oh, really?
মণি অ মণি অ মণি কি হ'ল কি কৰিছ ভাত বনাই আছো আও তোক দেখোন মাতিবই নোৱাৰি দেখা নাই মাছ মাৰি আছো আকৌ সুধিছনো কেলে আছো না এফালে আহ কিবা কব লগা আছে যদি তই পিনা ঐ শুন না আহচোন কি হ'ল হেৰি নহয় মন ককাইটিৰ কিবা খবৰ পাওঁ নেকি তোক কেলে এনেই সুধিছো অ কি লাগে মৰ্টন আজি নাই অ কাইলৈ দিম কাইলৈ কম যা ফেচি কি কলি তোক ৰ ঐ নামাৰিবি আহা চৈদে কাম আহা ও মাই গড ইমান টাফ ৱৰ্ডিং হয় বাইদেউ আচলতে বিহু কেইটা মন বকুলনি গাঁৱৰ পৰা আহিছোঁ আচ্ছা তুমি কি খাবা কোল্ড ড্ৰিংকছ চিপছ কুৰকুৰি নো জাষ্ট ব্লেক টি নো প্ৰব্লেম আচ্ছা মন এটা কাম কৰচোন এই দোকানখনৰ পৰা ব্লেক টি লৈ আহ 3 কাপ মোৰ কথা কবি যা ব্লেক টি মানে বুজি পাইছ নহয় লাল চাহ বঢ়িয়া হৈছে ফাৰ্ষ্ট ক্লাছ গাইছ ধুনীয়া হৈছে ভাল হৈছে তুমি চিন্তা নকৰিবা এইবাৰ একেটা গান ছুপাৰ ডুপাৰ হিট হ'বই ঐ মৰাক কেলে হোৱাটো কথা টেকেলিটো দে বুলি কৈছো নহয় দে নিদু বুলি কৈছো না নিদু ল ধৰ দুইজনীক দৌৰা মাৰিছ দে বুলি কৈছো নহয় দে তোক ধৰিবলৈ পালে এতিয়া পালি কেলে নিছিল পালি নাকান্দিবি দে বোপাই নাকান্দিবি দে তই দুখ পালি নেকি নাকান্দিবি আইতা তইনো এই টেকেলটো লৈ কি কৰিবি তই নুবুজ গৰু তই আৰু মই সংসাৰত অকলশৰীয়া মই যদি ফটকে মৰি যাওঁ এই টেকেলিত থকা পইচাকেইটাই মুখৰ ছাই মাটি গুচাই কাজ কৰিবি মোৰ বুজি পাইছ গৰু কান্দিছনি বোপাই চাওঁ নাকান্দিবি দেই আইতা বোপাই সৰুতে এৰি থৈ গ'ল এতিয়া তয়ো এৰি থৈ যাওঁ নেকি মই অকলৰে কাৰ লগত থাকিম নাকান্দিবি বোপাই নাকান্দিবি মই নমৰো দেই মই তোৰ লগতে থাকিম তই ডাঙৰ হ'লে মানে এই টেকেলিটোৰ টকা পইচা কেইটাই তোৰ বিয়া এখনকে পাতি দিম দে বোপাই ধেৎ তেৰি তোমাক মই কৈছো নহয় তুমি একো চিন্তা কৰিব নালাগে এইবাৰ তোমাক মই 5টা গান গাবলৈ দিম 5টা হাই ৰনিদা হাই ৰনিদা জানানে কালিৰ পৰা মই ইমান টেন্স হৈ আছো কালিৰ পৰা মই শুবই পৰা নাই মই পাৰিম ন পাৰিবা কোনে কৈছে নোৱাৰিবা পাৰিবা মই আছো নহয় মই যে এইবাৰ ফাৰ্ষ্ট টাইম বিহু সং গাম জানা আগতে মই মডাৰ্ণহে গাম ইমান যে ভয় লাগিছে পাই নো প্ৰব্লেম একো নহয় ভয় কৰিবলগীয়া কি আছে আজিকালি বিহু আৰু মডাৰ্ণ সং চব একেই মাজতে ঢোলটো বাজি থাকে বুলিহে আৰু বিহুৰ সময়ত কেছেট ৰিলিজ হয় কাৰণেহে আমি বিহু বুলি কওঁ বাকী সুৰবিলাকতো মডাৰ্ণেই নো প্ৰব্লেম ক আগতে ক তই আগতে ক ঐ দিলে দে কিন্তু এনে লুপ লগাই নাথাকিবি আগতে ক ৰ মামা তৰা বাই সুধিছে কি সুধিছে অ নহয় মানে বৰদেউতা কলৈ গ'ল বৰদেউতা পুখুৰীত মাছ মাৰিবলৈ গ'ল তৰা বা মৰ্টনটো দে আকৌ তইনো তাই লৈ মৰ্টন আনিব লাগে নে তোৰ যে আৰু কাম আকৌ মৰ্টনটো কেলে আনিছিলি নহয় মানে মই তাইক বৰ ভাল পাওঁ
তোৰো যে আৰু কাম ক এতিয়া নকওঁ ঐ ফেচি ৰ তোক মই বেছি হৈছে ইয়াৰ বেছি হৈছে 9 বজাতে অহা কথা আছিল এতিয়া 11টা বাজিল সি আকৌ সুইচ অফ কৰি ৰাখিছে আৰে ভাই তাক গায়ক বনালে কোনে মই এই ৰুণীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোৰ পিছে পিছে কুকুৰৰ নিচিনা ঘূৰি ফুৰিছিল দাদা গান এটা গাবলৈ দিয়ক আৰু এতিয়া মই গান গাবলৈ তাৰ সময় নাই কি কৰিব দাদা তাৰ গান নহ'লতো কেছে নচলে আমন দাদা আপলা কওক দাদা তই এটা কাম কৰ তই গানটো গাব লাগিব মই কোনটো গান দাদা মন ফাগুনৰ পচুৱা আই ববি ট্ৰেক ৰেডি কৰ অলপ ৱেইট কৰা হ'লে ভাল আছিল নেকি দাদা মই যি কৈছো তাকে কৰ যা তাক ৰেডি কৰি দে যা কি হ'ল তই মুখ মেলি ৰৈ আছ যে হ'ব যা হ'ব যা আহা পাৰিবা গোৱা আপুনি কিন্তু ডাঙৰ ৰিস্ক লৈছে দাদা উপায় নাই ৰিস্ক ল'বই লাগিব দুটা কেছেটৰ কাম চলি আছে মই কেছেটটো উলিয়াব লাগিব হয় মিউজিক ষ্টাৰ্ট মিউজিক ৰণিদা আই এম সৰি ৰণিদা তই ইমান সময় মোক কিয় ৰখালি মোবাইলৰ চুইচ তই কিয় অফ কৰি থৈছিলি মোক ক্ষমা কৰিব ৰণিদা এতিয়াতো জানেই বিহুৰ সময় অকমানো সময় নাই ৰণিদা তই এতিয়া গান গাবি নে নাগাবি গাবিতো গাম বল বৌ ভালনে কি হ'ল একো নকলি যে এনে আজিকালি দেখোন তই আমাৰ খবৰ বৰকৈ লোৱা হৈছ নহয় মানে নামঘৰলৈ আহিছিলোঁ ভাবিলোঁ খবৰ এটাকে লৈ যাওঁ ভালেই কৰিলি পিছে আমাৰ ফোনটোৰ কি হ'ল জানো বেয়া হ'ল নেকি নাই হোৱা আজিকালি তই আহিলেই আমাৰ ফোনটো বাজে বৌ তোৰ চাদৰখন বৰ ভাল লাগিছে কেতিয়া বলি নাই বুৱা গছত লাগিছিল চিঙি আনিলো বেয়া পালি নেকি তই আজিকালি কথাবোৰ কেনেকৈ কও এতিয়া কথাবোৰ মইহে বেয়া কহলো হেৰো এইখন চাদৰ তয়ে মোক বৈ দিয়া নহয়নে বুজিলি এনে বেবেৰি বাং কথাবোৰ কৈ থকাতকৈ আসল কথাটো কচোন যা পয়েৰে মাতিলি হেল্ল' কোনে কৈছে তই কেতিয়া আহিলি মই মানে অথনিতে আহিলোঁ বৌৰ লগত বাহিৰত তামোল লওক তোৰ গা মোৰ ঠিকে আছেতো হেল্ল' ঐ তোৰ ভালনে ভাল ঐ মোৰ তোলে বৰকে মনত পৰিছে তোৰ পৰা নাই বৰদেউতাৰো ভাল শেৱালি বৌৰো ভাল কি আবুল তাবুলখন বলকি আছ চবৰে ভাল থওঁ দেই পয়েৰে হবলা আমাৰ খবৰ ল'বলৈহে ফোন কৰিছিলে নহয় মানে
চিন্তা নকৰিবি আকৌ ফোন কৰিব হেল্ল' কি হ'ল ফোনটো কাটি দিলি যে নহয় মানে শেৱালি বৌ আহিছিলে আকৌ তোৰ বাৰু ভালনে বিৰাট ভাল কথা ক'বলৈ আহিছে ভালতো হ'বই চহৰৰ ছোৱালীৰ মুহত পৰি চাগে ঐ আবুল তাবুলখন নবলকিবি এক্সকিউজ মি তোৰ লগত কোন ছোৱালী আছে ক'তা কোনো নাই এক্সকিউজ মি অকণমান ৰ'বচোন দেই সেয়া মই জানো নহয় তই চহৰলৈ গৈ সলনি হৈ গলি এই আপুনি এক্সকিউজ মিটো অলপ দেৰিকৈ কোৱা হ'লে নহ'লহেঁতেন নে প্ৰব্লেম মানে ডাঙৰ প্ৰব্লেম আপুনি এইফালে এক্সকিউজ মি বুলি ক'বলৈ পালে সিফালে সেইজনে কণা কটাখন আৰম্ভ কৰিলে তাইক কোনে বুজাবহে হেৰি শুনকচোন আপুনি মোক চিনি পায় নাপায় আপুনি মোৰ লগত আহিছে কেলে আহিম নাই অহা তেন্তে সেই সৰু কথাটোকে তাই বুজি নাপায় বুজিছেনে কোনে তৰাই কোন তৰা আচল কথাটো কি জানে তাই আচলতে ছোৱালীজনীয়ে ডাঙৰ হৈছে বুজিছে কিন্তু আপোনাৰ সেই মনটো একেবাৰে সৰু হৈ আছে আপুনি মোক বৰ নকৰিব দেই আচৰিত চব ছোৱালী একে কথা এটা বুজি নাপায় এইবুলি চাব দাদা আপোনাৰ কেছেট একেবাৰে ছুপাৰ ডুপাৰ হিট হ'ব চাওঁচোন লাগিতো আছোৱেই এটা কথা নহয় পাৰ্টি এটা হ'লে ভাল আছিল নেকি পাৰ্টি হৈ যাব আজি সন্ধিয়া 7 বজাত M1 ধাবাত এ বঢ়িয়া অ'কে লেটছ গো অ'কে বলক মানুহ আহিছে উঠ মানুহ আহিছে আৰে ৰণীদা আপোনাৰ কিন্তু পাৰ্টি বঢ়িয়া হৈছে দেই থেংক ইউ ভাই আৰে মইনো কি ক'ম ভাই তোমালোকে জানা আৰু ৰণীদা আপোনাৰ কেছেটৰ গীত বিৰাট সুন্দৰ হৈছে দেই জানো ভাই কষ্টটো কৰিছোৱে বাকী মাৰ্কেটত আহিলেহে গম পাম এনজয় কৰা ভাই আছো হেৰি চাওঁ দাদা এক মিনিট ঐ বলচোন এবেলা কি হ'ল তোৰ কি হ'ল দাদা মোৰ একেবাৰে ভাল লগা নাই মোৰ বৰকে ঘৰলৈ মনত পৰিছে তই মানুহ মাৰি দিবি দেই এই যে মই পাৰ্টিটো পাতিছো কাৰ কাৰণে আৰে ভাই তোৰ কাৰণে মন আৰে চবৰে মুখে মুখে কেৱল মন সিদিনা মই তোৰ কথাবিলাক কৈছো তই বুজি পোৱা নাই কিয় একো নহয় এনজয় কৰ আৰে মই আছো নহয় কি লাগে তোক নমস্কাৰ মোৰ নাম মন বকুলনি গাঁৱৰ পৰা আহিছো এতিয়া বৰ নকৰিবা পাৰ্টি চলি আছে বুজিছা নাই মোৰ বিৰাট টেন্স চলি আছে মই এজন ভাল ছিংগাৰ বিচাৰি পোৱা নাই দাদা মই গান গাই বৰ ভাল পাওঁ গান গাই তই চাগে গান লিখো মই সঁচাকে কৈছো ৰণীদা কেছেটৰ প্ৰতিটো গান মই লিখা সঁচাকে কৈছো প্ৰতিটো সুৰ মই কৰা সঁচাকে কৈছো আপোনালোকে ৰণীদাক সুধি চাওক দাদা আপুনি কওকচোন আপোনাৰ কেছেটৰ প্ৰতিটো সুৰ মই দিয়া প্ৰতিটো বিহুগীত মই লিখা মই এখেতসকলক কৈছো কোনেও বিশ্বাসে নকৰে সোধক আপোনালোকে কথা কিহৰ আপোনাৰ কেছেটৰ দাদা তই পগলা হৈছ নেকি দাদা আপুনি মনত পেলাওকচোন মই যে
হোটেলত বহি পাণ দোকানত বহি বিহুগীত লিখিছিলোঁ আপুনি যে জয়ন্ত দাদাক পঠিয়াই মোক গাঁৱৰ পৰা লৈ আহিছিল মই যে প্ৰতিটো বিহুগীতৰ সুৰ টেপ কৰি দিছিলোঁ দুদিনমান মোৰ লগত তোক ৰাখিলো বুলিয়ে খোৱালো বোৱালো বুলিয়ে হা তই ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হলি তই মোৰ মূৰৰ ওপৰত উঠি নাচিব পৰা হলি হা এই যে কাপোৰযোৰ পিন্ধি আছ এই কাপোৰযোৰ তোক কোনে দিছে মই দিছো কোন আছ ইয়াক উলিয়াই দে দাদা মই আপোনাক খুব শ্ৰদ্ধা কৰিছিলোঁ সৰুৰে পৰা আপোনাৰ দৰে গায়ক হোৱাৰ সপোন ৰচিছিলোঁ কিন্তু এতিয়া আপোনাক মই ঘৃণ কৰোঁ দাদা মই আপোনাক ঘৃণ কৰোঁ বন্ধ আপোনালোক অসমীয়া সংস্কৃতিক লৈ ব্যৱসায় কৰা একো একোটা বন্ধ আপোনালোক চুপ থাক কোন আছ ইয়াক উলিয়াই দে নহয় দাদা সেই গীত আপোনাৰ হ'ব নোৱাৰে সেই সুৰ আপোনাৰ হ'ব নোৱাৰে কাৰণ সেই গীতত আছে পূজা খেতিয়কৰ কপালৰ ঘামৰ গোন্ধ মোৰ চিনাকি কুলি কেতেকীৰ মাতৰ শব্দ সেই গীত আপোনাৰ হ'ব নোৱাৰে দাদা কাৰণ সেই গীতত আছে সহজ সৰল ডেকা গাভৰুৰ প্ৰেমৰ কথা কেঁচা মাটিৰ গোন্ধ সেই শব্দ আপোনাৰ হ'ব নোৱাৰে দাদা সেই শব্দ কেতিয়াও আপোনাৰ হ'ব নোৱাৰে আপুনি হাজাৰবাৰ ক'লেও প্ৰতিটো বিহুগীতৰ শব্দই চিঞৰি চিঞৰি ক'ব এয়া মনৰ শিৰাই উপশিৰাই প্ৰবাহিত হৈ থকা মনৰ অনুভূতি এই গীত আপোনাৰ ক'ব নোৱাৰে দাদা এই শব্দ আপোনাৰ ক'ব নোৱাৰে এয়া মোৰ শব্দ এয়া মনৰ শব্দ দাদা মন মই জানো তোমাৰ কথাত সততা আছে প্ৰত্যেক বছৰে এনেকুৱা বহুতো মন বুকুত সপোন লৈ চহৰলৈ আহে আৰু স্মৃতিৰ বুকুত বিলীন হৈ যায় আৰু তাহাঁতৰ পিঠিত ভেজা দি এচাম শিল্পীয়ে গামোচা পিন্ধে মন এই মুহূৰ্তত মই তোমাক একো সহায় কৰিব নোৱাৰো কিন্তু কেতিয়াবা বিচাৰিলে মোক তোমাৰ কাষত পাবা কি হেল্ল' ল'ৰাটো গাঁৱৰ পৰা সৌ সন্মানে মাতি নি তাক চৌঠিঙীয়া কৰিব নালাগিছিল মনৰ কিন্তু মনটো একেবাৰে ভাগি পৰিছ বেয়া লাগিবই দেচোন নিজৰ কষ্ট ফচল যদি আনে সৰহ পৰে কাৰ বেয়া নালাগিব বাৰু কচোন ঐ চহৰলৈ গৈ সেইটো দুখুন্দামান দি থৈ হ'ব ৰচোন তই যিখন বলকে নাথাকিবি মুঠতে কাইলৈ গাঁৱত ৰাইজে মেল পাতিছে আমি তাত এটা সিদ্ধান্ত ল'বই লাগিব ৰাম মনিত
ককাইদেউ মই ৰণীৰ কেছেট ভাঙি পেলালো জ্বলাই দিলো ইয়া কেছেট ৰাইজ আমি ইয়াত কিয় সমবেত হৈছো আপোনালোক সকলোৱে জানে আমাৰ মনক যি প্ৰতাৰণা কৰিছে সেয়া কেৱল মনক কৰা নাই সমূহ বকুলনি গাঁওবাসীক কৰিছে আমি ইয়াৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব ৰাইজ মই এই বিষয়ত আপোনালোকৰ পৰা মতামত বিচাৰিছো ৰাইজ মই আপোনালোকৰ আগত মোক কথা এটা বেগত কৰিব বিচাৰিছো আপোনালোকে তই বহ মই কৈ দিছো ৰাইজ কেৰকেটুৱাৰ বাঁহপাতেই ভেটি আমাৰ গাঁৱৰ ৰাইজে খাদ্য অনুসৰি যি দান বৰঙণি দিছে সেই দান বৰঙণিৰে আমি মনৰ কণ্ঠত এটা কেছেট উলিয়াম আৰু এই কেছেটটোৱে হ'ব অসমীয়া বিহু সংস্কৃতিক লৈ ব্যৱসায় কৰা এছাম দালালৰ বিৰুদ্ধে আমাৰ এপাত অস্ত্ৰ তেন্তে গাঁওবুঢ়া ডাঙৰীয়া আমি ভদ্ৰেশ্বৰ কথা মতে একমত তেন্তে এতিয়া ৰাইজে দান বৰঙণি যিখিনি আনিছে সেইখিনি উঠোৱাহে কথা ৰাইজ মই নোৱাৰিম ৰাইজ আপোনালোকে মোক ক্ষমা কৰক ৰাইজ নিজৰ পেট কাটি আপোনালোকে ভৱিষ্যতৰ বাবে সাঁচি ৰখা ধন মই খৰচ কৰিব নোৱাৰিম ৰাইজ মই খৰচ কৰিব নোৱাৰিম ৰাইজ ক্ষমা কৰক ৰাইজ মন তই ভুল বুজিছ তোক আমি দয়া কৰিব খোজা নাই এয়া অসমীয়া বিহু সংস্কৃতিক বিজতীয়া কৰি ব্যৱসায় কৰা এছাম দালালৰ বিৰুদ্ধে আমাৰ জেহাদ তাকে নকৰি যদি আমি হাত সাৱটি বহি থাকোঁ তেতিয়াহ'লে কিছুদিনৰ পাছত আমি নিজকে অসমীয়া বুলি চিনাকি দিবলৈ লাজ লাগিব কৰোঁ বুলি কেছেট এটা কৰিব নোৱাৰি নহয় হা তইচোন শিকি আহিছিলি আৰে সেইকণ অভিজ্ঞতাৰ একো নহয় চামন আমি আৰু পিছ হুহুকিব নোখোজো তই ঠিকে কৈছ চামন গাঁৱৰ মানুহৰ আৱেগক আমি মূল্য দিবই লাগিব মন ভাবচোন কিবা এটা উপায় নিশ্চয় ওলাব আমি মুঠতে চহৰলৈ যামেই চহৰলৈ আকৌ আমি কিয় যাম চহৰলৈ তীৰ্থযাত্ৰা কৰিবলৈ যাম চামন আমি হাৰিব নোৱাৰো আমি হাৰিব নিবিচাৰো কেতিয়াবা বিচাৰিলে মোক তোমাৰ কাষত পাবা
হৈ যাব ঐ মন কলৈ যাব চহৰলৈ যোৱাৰ যুঁজা কৰিবলৈ আহ মন দাদা আমি প্ৰথমতে মিউজিক ট্ৰেকটো বনাই লওঁ ঢোল কোনে বজাব ঢোল ঐ নগেন এইফালা দাদা এই নগেনে বজাব তুমি ডাবিং ৰুমলৈ যোৱা দাদা আপুনি অকণমান ঠিক আছে ব'লা আহা ঠিক আছেতো ঠিক আছে এতিয়া আৰম্ভ কৰক অঁ ঠিক আছে অঁ ষ্টাৰ্ট কি যে কৰিম মই আৰু যে নোৱাৰো যে কৰিবলৈ মই দাদা আপুনি হাৰি গ'লে কেনেকৈ হ'ব আপুনিতো আমাৰ একমাত্ৰ ভৰসা দাদা আৰু এবাৰ মানুহকেইটা একো খা খবৰেই নোপোৱা হ'লো সিহঁতে ফোন এটাটো কৰিব পাৰে তাতে যোৱা কালিৰ পৰা কিছুমান অলাগতিয়াল চিন্তাই মনটো দোলা দি আছে হে ৰাগাঁও বুঢ়া এই সিহঁতটো চহৰ ফুৰিবলৈ নাই যোৱা কামতহে গৈছে তাতে গোটেই ৰাইজৰ আশীষ সিহঁতৰ শিৰত আছে চিন্তা নকৰিবা কথাষাৰ ঠিকেই কৈছে অঁ এই ফোন এটা কৰিবলৈ পা পইচাৰ কথা আছে সিহঁত জুখি মাখি চলিব লাগে কথাটো মই নুবুজা নহয় কিন্তু চিন্তা হয় সিহঁত ক'ত বা আছে কি বা খাইছে মোৰ কাৰণে বেছি তহঁতৰ মন তই আমাক ভুল বুজিছ আমাৰ কাৰোবাৰ চকুত তই অসন্তুষ্টি দেখিছ নেকি চকু পানী দেখিছ জানো কাৰোবাৰ চকুত মই জানো তহঁতে কিমান কষ্টৰে মোৰ কাৰণে তই তই ভুল বুজিছ মন তই বহুত ভুল বুজিছ
খা আবেলির বেলির ওইসা চৰাই উৰিছে গছে বনে সেউজীয়া 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 পাতে ভৰিছে নীলা 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 অ নীলা নীলা চৰাই উৰিছে গছে বনে সেউজীয়া 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 পাতে ভৰিছে তোমালৈ মনতে পৰে মোৰ সঘনে যেতু কাৰো নোৱাৰে দুহাততে ৰঙা বগা পখিলা পখিলা ফুলে ফুলে পৰিছে মনে মনে ভবা কথা ও কথা মনতে থাকিবনে ৰঙা বগা পখিলা পখিলা ফুলে ফুলে পৰিছে মনে মনে ভবা কথা ও কথা মনতে থাকিবনে তোমাৰ ঐ সদায়ে বাটে চাও জানানে কেতিয়া সোমাবা মোৰ দুবাহুতে কেতিয়া সোমাবা মোৰ দুবাহুতে মৰমী ঐ মৰমী ঐ মৰমী ঐ কোলা কোলা কিনো কোলা ও কোলা মনৰে আবেগতে ৰাখিব পাৰিবানে কথা ও কথা তোমাৰে জীৱনতে ঐ
ঐ উঠ এইটো কি বাপেৰৰ বিচনা পাইছিল নেকি উঠ 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 যা চালা ইয়াত শুবলৈ আহিছে কি হ'ল বোপাই মোক খেদি পঠাইছে কোনে চিনি নাপাওঁ কোন গুণ্ডা জানো সেইটো কেলে মাৰিছে তোক আজি ৰ মই আজি দিম জিতা কোনবা বুঢ়ী মাৰ সৰুতে কাণ চাপা খাই পাইছিলি বাদ ঢকা যা যা বৰ নকৰিবি ঐ সৰু ল'ৰাৰ লগত কথা নাপাতিবি মোৰ লগত পাত কি পাতিম এডালৰ যদি মাৰ খাবলৈ মন নাই আঁতৰি যা আইতা 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 মন ককাইনি আইতাৰ কি হৈছে আইতা কি হৈছে আইতা আইতা মন ককাইটি চাচোন আইতাৰ কি হৈছে মন ককাইটি চাচোন আইতাৰ এইখন দেশ বহুত কষ্টৰে স্বাধীন কৰা হ'ল যেতিয়ালৈকে ইয়াৰ আৱৰ্জনা শেষ কৰিব নোৱাৰো তেতিয়ালৈকে নমৰো মই বোপাইহঁত তেতিয়ালৈকে নমৰো চাওক জয়ন্তী কেছেটটো খুব ভাল হৈছে তাত কোনো সন্দেহ নাই আপুনি যেনে তেনে মাৰ্কেটিংটো নাই 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 মই বুজিছোঁ এষ্টাব্লিছ ছিংগাৰে গান গোৱা নাই তথাপিতো হেল্ল' 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 আগৰলাজি কি খবৰ হা ভাল ভাল আপোনাৰ কেনে ভাল ভাল এই নতুন কেছেট এটাৰ কাৰণে আপোনালৈ ফোন কৰিলোঁ ছিংগাৰ কোন কোন আছে কুমাৰ ৰণী কেইখন গাইছে নাই 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 এইজন একেবাৰে নতুন ছিংগাৰ মন কেছেটটো কিন্তু খুব ভাল হৈছে ইতিমধ্যে মই ৬-৭টা কেছেটৰ মাৰ্কেটিং লৈ ল'লোতো চৰি হা বেয়া নাপাব কোনো উপায় নাই বুজিছা মন প্ৰয়োজনৰ সময়ত সকলোৱে গা এৰা দিয়ে উপায় ওলাব কবিতা যাৰ সততা আছে তাৰ লগত ভগৱান আছে গাঁৱৰ মানুহৰ আশীৰ্বাদ কেতিয়াও অথলে নাযায় মন 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 অমন মন মন ওই মন অমন মন 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 অমন মন অমন মন
মন তই পাগল হৈছ নেকি? মই পাগল হৈছো। মই আইতাৰ মুখত ভাগৰ দেখি পাগল হৈছো। পেটৰ ভোকত ঠাণ্ডা পানী খাই ভোক হজম কৰা তহঁতক দেখি মই পাগল হৈছো। মই আৰু নোৱাৰিম। বল গাঁৱলৈ ঘূৰি যাওঁ বল। হেৰা গৰু, তই মোৰ মুখৰ ভাগৰহে দেখিছ, মোৰ মনৰ শক্তিটোতো দেখা নাই। মই সাধাৰণ বতাহত লৰা গছ নহয়, মই এজোপা বৰ গছ। মোক ডাঙৰ ডাঙৰ বতাহেও লৰাব নোৱাৰে, বুজিছ তই? মন, গাঁৱৰ মানুহৰ বিশ্বাসক আমি অৱমাননা কৰিব নোৱাৰো। আমি কেতিয়াও হাৰ নামানো। তই ঠিকে কৈছ। যেতিয়ালৈকে পাবত গজা এচাম শিল্পীৰ মুখা খুলিব নোৱাৰো। তহঁতে ঠিকেই কৈছ। আমি যুঁজিম। আইসকল, মনহঁতৰ কাৰণে আশীৰ্বাদ এফাকি দিয়ক। বাইদেউ, কেছেট এটা ল'ব নেকি বাৰু? কিহৰ? বিহুৰ কেছেট। নাই, নালাগে। চাওঁ। শুনকচোন, আপুনি মোক যি উপকাৰ কৰিলে সেয়া মই জীৱনত পাহৰিব নোৱাৰোঁ। উপহাৰ হিচাপে কিবা এটা দিব বিচাৰিছোঁ, না নক'ব কিন্তু। নাই, নালাগে। এয়া মোৰ দায়িত্ব। আহোঁ বল। শুনকচোন, অথন দিয়া কেছেটটো নিদিয়ে জানো? দেহা মুখত হে চুপতি পৰা